নমস্কাৰ সকলোকে চিন্ময় এডুকেশ্যন ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। মই এইকেইদিন ভিডিঅ' বনাব পৰা নাছিলোঁ, গাটো ভাল নাছিলে, জ্বৰ হৈ আছিলে। আজি এটা ভিডিঅ' বনাবলৈ ভাবিলোঁ। আজি ভিডিঅ'টো মই বনাইছোঁ যিসকলে 25 বৰ্ষত ইছানউদয় স্কলাৰশ্বিপ এপ্লাই কৰিছে তেওঁলোকৰ বাবে আজি ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ। হয়তো তেওঁলোকৰ মনত এটা প্ৰশ্ন আহি আছে যে বহুতে কমেণ্ট কৰি আছে, দাদা 75ত ছায়েন্স ষ্ট্ৰীমৰ হয় পামনে, ইছানউদয় এপ্লাই কৰিছোঁ, বহুতে ভাবি আছে। মই প্ৰথমতে কৈ লওঁ, তোমালোকে যিসকলে এপ্লাই কৰিম বুলি ভাবিছা নিজৰ ওপৰত বিশ্বাস ৰাখি কৰিবা, নিজে ৰিস্ক লৈ কৰিবা। কিন্তু এবছৰ ৰখিবলগীয়া হয় আৰু ডকুমেণ্ট উলিয়াবলগীয়া হয় বহুতো। মই ডমিচিয়েল উলিয়াবলগীয়া আছিলে, মোৰ যিহেতু PRC নাছিলে, আৰু এফিডেভিট উলিয়াবলগীয়া হয়। মোৰ কিমান খৰচ পৰিছিলে মই তোমালোকক কৈ দিওঁ। মই এফিডেভিটখন 750 টকা বনাইছিলোঁ, যিটো আমাৰ ঘৰৰ পৰা কোৰ্টটো অলপ দূৰত আছিলে। মই আনৰ হাতৰে বনাইছিলোঁ, আৰু একেই ডমিচিয়েলখনো 750 দিয়ে বনাইছিলোঁ। মই যিটো মই কৈছোঁ তোমালোকৰ ডিষ্ট্ৰিক্টৰ যোনটো কোৰ্ট থাকে, কোৰ্টটো আমাৰ ঘৰৰ পৰা বহুত দূৰত আছিলে, মই বেলেগৰ হাতৰে বনাইছিলোঁ। আৰু ডকুমেণ্টবোৰ যিহেতু মই CSC চেণ্টাৰত গৈ পিনি আপলোড কৰিছিলোঁ, আৰু এই CSC চেণ্টাৰৰ দাদাজনেই মোৰ ডকুমেণ্টবোৰ বনাই দিছিলে, এফিডেভিট আৰু ডমিচিয়েল। যিসকলৰ PRC আছে তেওঁলোকৰ বাবে ভালেই আছিলে, যে মোৰ যিহেতু PRC নাছিলে সেইটো সময়ত, বৰ্তমান আছে বাৰু। তেতিয়া সেইটো কাৰণে ডমিচিয়েল এপ্লাই কৰিবলগীয়া হৈছিলে। ডকুমেণ্টসমূহ তেওঁ কম্পিউটাৰ অথবা CSC চেণ্টাৰ দাদাজনে আপলোড কৰি দিছে। তেনেদৰে গৈ পিনি মোৰ 1500 মান টকা গুচি গ'ল তাত, আৰু বেলেগ খৰচ আছে বাৰু। সেইখিনি কৰোঁতে 1500 মান টকা গ'লগৈ। এই 1500 টকাতে হৈ গ'ল বুলি ধৰি ল'ব পাৰা তোমালোকে যিসকলে এপ্লাই কৰিম বুলি ভাবিছা। আৰু এইবাৰ পাৰ্চেণ্টেজ জানিছা কিমান কাট অফ গুচি গ'ল আমাৰ এই বৰ্ষৰ 24 বৰ্ষত এপ্লাই কৰাখিনি জানিছে 82 বা 83 ধৰিব পৰা। তাৰপিছত তোমালোকে বহুতে ভাবি আছা এতিয়া নাপামেই নেকি, আমাৰ কাট অফ হাই যাব নেকি। মই ভাবোঁ যিসকলৰ 85 আছে তেওঁলোকৰ 100% পোৱাটো চান্স থাকে 85ৰ ওপৰত, আৰু তাৰ তলৰ যিখিনি আছে তোমালোকে নিজৰ ওপৰত বিশ্বাস ৰাখি ৰিস্ক লৈ কৰিব পাৰা ইছানউদয় স্কলাৰশ্বিপটো এপ্লাই। কিয়নো এইবাৰ কাট অফ হাই গ'ল, অৰ্থাৎ অহাবাৰ 25 বৰ্ষত এপ্লাই কৰা যিসকলে এপ্লাই কৰিছা বা কৰিবা তেওঁলোকৰতো মেৰিট লিষ্ট 26 বৰ্ষত ওলাব, আগষ্ট মাহত বা জুলাই মাহত ওলাব। হয়তো কাট অফ কমিও যাব পাৰে, ক'ব নোৱাৰোঁ। এতিয়া তোমালোকৰ ওপৰত ডিপেণ্ড কৰে তুমি এপ্লাই কৰা নে নকৰা, কৰি চাব পাৰা। কিয়নো এইটো এটা হাই এমাউণ্ট দিয়ে বুলি জানাই, এটা ভাল এমাউণ্ট প্ৰদান কৰে। কিন্তু কাট অফ হাই যোৱাটো স্বাভাৱিক, কিয়নো এতিয়া বহু ইউটিউব চেনেলৰ যোগেদি বহু ছাত্ৰ ছাত্ৰীয়ে জানিব পাৰিছে যে এনেকুৱা এটা স্কলাৰশ্বিপ আছে যিটো নৰ্থ ইষ্টৰ 10,000 ষ্টুডেণ্টক প্ৰদান কৰা। হয়তো ইউটিউব চেনেলৰ যোগেদি এইটো স্কলাৰশ্বিপ এতিয়া মানে এনেই ক'বলৈ গ'লে পপুলাৰ নিচিনা হৈ গৈছে, আৰু বহুতেই এপ্লাই কৰিছে। 60% থকা ছাত্ৰ ছাত্ৰীও এপ্লাই কৰিছে। কিন্তু যোৱা বছৰ ইমান কাট অফ হাই যোৱা নাছিলে, যিহেতু এতিয়া গম পাইছে সকলো ছাত্ৰ ছাত্ৰী, আৰু প্ৰায়ভাগৰে ভাল পাৰ্চেণ্টেজ আছে। সেইটো কাৰণে কাট অফটো অলপ হাই গুচি গ'ল এবাৰ। আৰু যদি তুমি এপ্লাই কৰিম বুলি ভাবিছা কৰিব পাৰা। 85ৰ ওপৰত থাকিলে পোৱাৰ চান্সটো অলপ বেছি থাকে, হ'লেও এপ্লাই কৰিবা। তোমালোকৰ 85ত যদি কম আছে তুমি নিজৰ ওপৰত বিশ্বাস ৰাখি যদি এপ্লাই কৰিব বিচাৰা কৰিব পাৰা। কিয়নো এই পাৰ্চেণ্টেজ প্ৰত্যেকবাৰ যে হাই কাট অফ যাব সেইটো ক'ব নোৱাৰি, হয়তো কমিও যাব পাৰে, 60%লৈ যাবগৈ পাৰে, ক'ব নোৱাৰোঁ এইটো। যদি সেইদিনা বহুতেই কমেণ্ট কৰি আছিলে, মই কৈ দিওঁ বুলি ভাবিলোঁ এইটোৰ ওপৰত। কিয়নো তেহেঁতি এপ্লাই কৰিম নে নকৰিম বুলি ভাবি আছিল। তেতিয়া নিজৰ যদি 85ৰ ওপৰত আছে তেনেহ'লে পোৱাৰ চান্সটো বেছি আছে, পাবাই বুলি ক'লেও বেয়া নহয়। আজিলৈ আহিছে আকৌ লগ পাম নতুন এটা ভিডিঅ'ৰ সৈতে। যিসকলে ছাবস্ক্ৰাইব কৰা নাই প্লিজ এটা ছাবস্ক্ৰাইব কৰি দিবা, কিয়নো তোমালোকৰ এটা ছাবস্ক্ৰাইবে আগলৈ ভিডিঅ' বনোৱাত সুবিধা হয়। আৰু আকৌ লগ পাম নতুন এটা ভিডিঅ'ৰ সৈতে। ধন্যবাদ।